ৱেলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ যিমান পাৰোঁ আপোনালোকৰ কাৰণে প্ৰভাইড কৰি থাকোঁ। বাৰু যি নহওক, আজিৰ ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, ১,৫০০তকৈ অধিক পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে অসম চৰকাৰে, আৰু অসম চৰকাৰে নিৰ্বাচনৰ আগতো ৪,০০০ ৫,০০০ ভেকেঞ্চিত তেওঁলোকে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈ আছে। গতিকে কিমান এটা ভাল কথা, শুনিবলৈ কিমান ভাল লগা কথা, যিখন অসমত পূৰ্বে আজিৰ পৰা প্ৰায় ১০ বছৰ বা ১৫ বছৰ আগতে চাকৰি এটা সপোন আছিলে অসম চৰকাৰৰ কাৰণে, নহয় জানো? কাৰণ টেটৰ চাকৰিসমূহৰ বাহিৰে পূৰ্বৰ ১০-১৫ বছৰ আগতে ইমান ভাল এটা নিযুক্তি হোৱা আমাৰ মনত নপৰে, নহয় জানো? গতিকে এই ৫ বছৰত তেওঁলোকে ইমান সুন্দৰকৈ ১.৫ লাখতকৈও অধিক পদৰ বাবে আপোনালোকক বিজ্ঞাপন দি আপোনালোকক তাতে নিযুক্ত কৰিছে, বহুতে চিলেকশ্যনো পাইছে, নহয় জানো? আৰু তেওঁলোকে কৈছে যে অহা ৫ বছৰ অৰ্থাৎ তেওঁলোকে নিশ্চিতভাৱে অহা ৫ বছৰটো তেওঁলোকৰ চৰকাৰেই হ'ব, বিজেপি চৰকাৰেই হ'ব, নহয় জানো? গতিকে সেই অহা ৫ বছৰত তেওঁলোকে প্ৰায় ২ লাখতকৈও অধিক পদত তেওঁলোকে নিযুক্তি পত্ৰ প্ৰদান কৰিব। আৰু তেওঁলোকে কোৱা এই সংখ্যাটো কেৱল সংখ্যা নহয়, কাৰণ আমি ইতিমধ্যে দেখিছোঁ যে যোৱাবাৰ তেওঁলোকে ১ লাখ নিযুক্তি দিম বুলি কৈ বৰ্তমান তেওঁলোকে ৫ বছৰত ১.৫ লাখ নিযুক্তি পত্ৰ প্ৰদান কৰিছে। এতিয়া বৰ্তমান তেওঁলোকে ঘোষণা কৰিছে যে ৭৫,০০০ পদত তেওঁলোকে শিক্ষক নিযুক্তি কৰিব, আৰু বাকী তেওঁলোকে ১,২৫,০০০ পদত আন পদসমূহৰ কাৰণে তেওঁলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব অহা ৫ বছৰ। গতিকে এই সংখ্যাটো কেৱল সংখ্যা নহয়, তেওঁলোকে কোৱা মতেই যিহেতু কামসমূহ কৰি আহিছে, গতিকে এইবাৰো হ'ব। আৰু তাৰ আৰম্ভণি হয়তো এয়া, যিহেতু ফৰেষ্ট গাৰ্ডেই হওক, অসম পুলিচেই হওক, তেওঁলোকৰ কাৰণে ভেকেঞ্চিসমূহ তেওঁলোকে আউট কৰি থৈছে ইতিমধ্যে ৫,০০০ সমথিং। ইয়াৰ লগতে ১,৫০০তকৈ অধিক পদৰ বিশেষ এটা বিভাগৰ পৰা তেওঁলোকে মুকলি কৰিছে। গতিকে এই পদসমূহত আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে ডেফিনেটলি এপ্লাই কৰিব পাৰিব। আৰু এলিজিবল হয় ইয়াতে কাৰণ ন্যূনতম শৈক্ষিক অৰ্হতা, যিসকল আমাৰ কেণ্ডিডেটসকলৰ গ্ৰেজুৱেশ্যন থাকে, তো তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব। মই একেবাৰে ন্যূনতম যিসকল শৈক্ষিক অৰ্হতা থাকে, মই গোটেইখিনি ডিটেইলছত আপোনালোকৰ কাৰণে আলোচনা কৰিম যাতে আপোনালোকৰ সুবিধা হয়। আৰু যদি আপোনালোক এলিজিবল হয় তো ডেফিনেটলি ইয়াতে আবেদন কৰি থওক, কাৰণ এক্সামটো এতিয়াই হ'ব বুলি কোনো কথা নাই, কাৰণ মাৰ্চৰ পৰা হয়তো ক'ড অফ কণ্ডাক্ট লাগিয়ে যাব, আৰু সেই সময়ছোৱাত ডেফিনেটলি কোনো ধৰণৰ চৰকাৰী এনেকুৱা ধৰণৰ কাৰ্যকলাপ নহয়, গতিকে হাতত অলপ সময় পাব। গতিকে খুব সুন্দৰভাৱে আপোনালোকে প্ৰিপাৰেশ্যনসমূহ কৰি থাকিব। এতিয়া খালি আপোনালোকৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, আৰু নিৰ্বাচনৰ পাছতে আপোনালোকৰ এই পদসমূহৰ যিটো এক্সাম ইণ্টাৰভিউ সেইটো আপোনালোকৰ হ'ব। ইয়াতে চাওক, যিকোনো শাখাৰ স্নাতক উত্তীৰ্ণই কৰিব পাৰিব আবেদন। মই ডিটেইলছত আলোচনা কৰি আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাওক। ইয়াতে তেওঁলোকৰ যিখন অফিচিয়েল নটিফিকেশ্যনছ, মই সেইখনকে লৈ আহিছোঁ যাতে আপোনালোকে খুব সুন্দৰভাৱে ইয়াৰ পৰা সকলোখিনি তথ্য লাভ কৰে, আৰু অলপমানো আপোনালোকৰ কনফিউজনছ নথকাকৈ গোটেইখিনি ডিটেইলছ আপোনালোকে জানিব পাৰে, আৰু খুব সুন্দৰভাৱে পৰীক্ষাটোৰ কাৰণে আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰিব পাৰে, নহয় জানো? আমি ডিটেইলছত আলোচনা কৰিম। এই পদসমূহ আচলতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, আমাৰ অসমৰ যিটো ডিপাৰ্টমেণ্ট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, তো তাৰ পৰা এই পদসমূহ মোকলাই দিছে। আৰু এইবাৰ ADRE 2.0ত খুব বেছি পৰিমাণে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ছেক্ৰেটৰীয়ে হওক, এছিষ্টেণ্ট BDOয়ে হওক, এই ধৰণৰ পোষ্টসমূহ দেখিবলৈ পোৱা গৈছিল। আৰু সেইসমূহৰ পৰিপ্ৰেক্ষিততে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বিভাগৰ তৰফৰ পৰা ১৫,০০০তকৈও অধিক পদৰ বিজ্ঞাপন আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। তো ইয়াতে স্পষ্টকৈ লিখা আছে, চ' কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম ইনভাইটছ এপ্লিকেশ্যনছ ফ্ৰম কেণ্ডিডেটছ হু আৰ চিটিজেন অফ ইণ্ডিয়া ডিফাইন আণ্ডাৰ দ্য আৰ্টিকল 5 and 1508টা ভেকেণ্ট কৰি দিছে আপোনালোকৰ এই পদসমূহৰ কাৰণে। গোটেইখিনি পঢ়ি নাযাওঁ, কাৰণ কিছুমান কথা আপোনালোকে ইগন'ৰ কৰিব পাৰে। ইয়াতে দ্য ডেট এণ্ড ভেনু অফ দ্য ৰিটেন টেষ্ট উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চ অফ টাইম SMS অৰ থ্ৰু CPNRD ৱেবছাইট। তেওঁলোকৰ ৱেবছাইটত আপোনালোকৰ ডেট আৰু ইণ্টাৰভিউ ৰিটেন টেষ্টৰ ইণ্টাৰভিউৰ বিষয়ে আপোনালোকক জনাব, ভেনুৰ বিষয়ে জনাব, আৰু আপোনালোকে এইটো আপোনালোকৰ SMS-তো পঠাই দিব তেওঁলোকে। আৰু এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব ২২ ফেব্ৰুৱাৰী তাৰিখৰ পৰা, অৰ্থাৎ আজি ২৭ ফেব্ৰুৱাৰী, আপোনালোকে ২২ ফেব্ৰুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব, আৰু ২২ মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। সম্পূৰ্ণ এটা মাহ আপোনালোকক সময় দিছে, গতিকে ইমান লৰালৰি কৰিব নালাগে। কিন্তু
আজি তথ্যটো গম পাইছে যেতিয়া অহাকালিলৈ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি পেলাব কাৰণ অসমৰ ৱেবছাইট হয় বা ট্ৰেফিক হ'ব পাৰে ৱেবছাইটতো ডেফিনেটলি তেতিয়া শ্ল' হ'ব পাৰে গতিকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক ইয়াতে কৈছে the position-wise vacancies with monthly remunerations given below. The candidate should have good knowledge in English, Hindi language, apart from Assamese language, as they have to communicate the Ministry of the Rural Development, Government of Assam. Details of গোটেইখিনি কথাই দিয়া আছে মই আপোনালোকক খুব সুন্দৰভাৱে গোটেইখিনি আপোনালোকক মই হাঙুলিয়াই দিম প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ প্ৰগ্ৰাম এনৰেগাৰ আণ্ডাৰত আহিছে এক্ৰিডিটেড ইঞ্জিনিয়াৰ হয় ইয়াতে জিপি গাঁও পঞ্চায়ত লেভেলত আপোনালোকে পাব 291টা পোষ্ট খুব কম পোষ্ট নহয় 291টা পদত আপোনালোকৰ নিযুক্তি হ'ব এক্ৰিডিটেড ইঞ্জিনিয়াৰৰ কাৰণে বয়স 18 পৰা 40 বছৰ হ'লে আবেদন কৰিব পাৰিব 18000 টকা পাৰ মান্থ আপোনালোকে লাভ কৰিব আৰু দৰমহাটো খুব কম হৈছে বুলি আপোনালোকে আবেদন নকৰাকৈ নাথাকিব কাৰণ এগৰাকী নিবনুৱা হৈ থকাতকৈ আপোনালোকে এই ধৰণৰ অসম গভৰ্ণমেণ্টৰ চাকৰিসমূহ যদি নিজকে নিয়োজিত কৰি ৰাখিব পাৰে তো ডেফিনেটলি ভাল হ'ব কাৰণ এইবিলাকত আপোনালোকে ইয়েৰলি এটা ইনক্ৰিমেণ্টো লাভ কৰিব আৰু খুব সম্ভৱ সময় হ'লে আপোনালোকক এই ক্ষেত্ৰত ৰেগুলাৰাইজেশ্যনৰো তেওঁলোকে অফাৰ কৰিবও পাৰে যদি আপোনালোকৰ কামসমূহ ভাল পায় নহয় জানো ইয়াতে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব চিভিল ইঞ্জিনিয়াৰ সকলৰ কাৰণে এই বৰ্ষটো 2025 আৰু 26 বৰ্ষটো খুব ভাল বৰ্ষ নহয় জানো APSC ইতিমধ্যে চিভিল ইঞ্জিনিয়াৰ বহু এখিনি পোষ্টিং ইতিমধ্যে দিছে আকৌ পুনৰ চিভিল ইঞ্জিনিয়াৰিং পোষ্ট আকৌ ওলাব আৰু এতিয়াও আকৌ ওলাই আছে তো ঠিক ভাল লগা কথা ঠিক আছে ঠিক এনৰেগাতে আকৌ গ্ৰাম লেভেলত গ্ৰাম বুলি এটা পোষ্ট আছে গাঁও পঞ্চায়ত লেভেলত 464টা পোষ্ট 15000 টকাকৈ আপোনালোকে লাভ কৰিব আৰু 18 পৰা 40 বছৰ সকলে আবেদন কৰিব পাৰিব গ্ৰেজুৱেট হ'লে আপোনালোকে এনি ডিসিপ্লিন যিকোনো শাখাৰ যদি গ্ৰেজুৱেট হয় তাৰমানে BA BSc BCom বা MBBS হওক লাগিলে MBBS সকলে বাৰু এইবিলাকত এপ্লাই কৰিবলৈ এনেও নাহে বা BCA হওক এই ধৰণৰ সকলো ধৰণৰ বেচেলাৰ ডিগ্ৰী আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব খালি আপোনালোকে বেচেলাৰ ডিগ্ৰী 50% লাগিব ডিস্টেন্স এডুকেশনস এপ্ৰুভড বাই ইট ভ্যালিড মাস প্ৰসেসেস ডিপ্লোমা ইন ডিস্টেন্স এডুকেশনটো বহুতে ইনভ্যালিড বুলি কৈ দিয়ে বহুত নটিফিকেশন কিন্তু ইয়াতে হেতু মান্যতা দিয়া হ'ব ইয়াতে আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশনৰ এখন 6 মান্থ এখন ডিপ্লোমা লাগিব ক্যান্ডিডেটস ওয়েল ভাৰ্স মোবাইল এপ্লিকেশনৰ সম্পূৰ্ণ তথ্য এইবিলাকটো জানেই আপোনালোকে নেক্সট ঠিক এনৰেগাৰে আৰু এটা পোষ্ট কম্পিউটাৰ এসিস্টেন্ট জিপি 291টা পোষ্ট দৰমহা একে বয়সো একে গ্ৰেজুৱেট হ'ব লাগিব ডিস্টেন্স এডুকেশনক ভ্যালিড কৰা হ'ব ইয়াতে আৰু ইয়াতে কম্পিউটাৰ এপ্লিকেশন 6 মান্থৰ এখন লাগিব আৰু মোবাইল এপ্লিকেশনৰ কথা এটো দিয়া আছে এখিনি আপোনালোকে নিজে চাই ল'ব নেক্সট 4 নম্বৰ পোষ্টৰ প্ৰগ্ৰাম হৈছে PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ফাইনেন্স কমিশ্যন গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ পোষ্ট 15000 দৰমহাই লাভ কৰিব আৰু আপোনালোকে 462টা পদ আপোনালোকে আছে ইয়াতে গ্ৰেজুৱেট হ'লে হ'ব ডিস্টেন্স এডুকেশনকো ইয়াতে মান্যতা প্ৰদান কৰিব আৰু কম্পিউটাৰ এপ্লিকেশনৰ এখন আপোনালোকৰ ডিপ্লোমা লাগিব 1508টা টোটাল পোষ্ট হয় খুব এটা ভাল সংখ্যক পদ আপোনালোকে ইয়াতে যদি এলিজিবল হয় তো ডেফিনেটলি এলিজিবলে হ'ব কাৰণ আজিকালি সকলোৰে গ্ৰেজুৱেচন থাকে গ্ৰেজুৱেচনটো বহুত বেছি ইম্পৰ্টেন্ট বুলি সকলোৱে গম পাইছে আৰু কৰে গতিকে যদি কৰিছে যদি কেকেৰ পৰাও কৰিছে বা কেকেএসএসচিৰ পৰাও কৰিছে বা ইগনোৰ পৰাও কৰিছে তো ডেফিনেটলি আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব গতিকে আবেদন কৰি থব আৰু পৰীক্ষাটো দিয়ক যদি আপোনালোকে সিলেকশন পায় খুব বেছি কম দৰমহাওটো নহয় আপোনালোকে আবেদন কৰিব পাৰিব বিশেষকৈ হাউসৱাইফ সকলে ইয়াতে খুব ধুনীয়াকৈ আবেদন কৰিব পাৰিব আৰু মই ভাবিছো ইয়াতে সিলেকশনটো হৈ যাব আৰু কম্পিটিশনটো কম হ'ব ঠিক আছে তো ইয়াতে এক্ৰিডিটেড ইঞ্জিনিয়াৰ এই গোটেইখিনি আছে সব টোটাল কেটা আছে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে কেটা আছে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশনটো আছে চকচোন এটা কম্পিউটাৰ এসিস্টেন্টৰ কাৰণে যদি আপুনি ইউআৰ হয় 44টা পোষ্ট আপোনালোকৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশন থাকিব গতিকে হেখিনি ওমেনৰ কাৰণে ভাল বাকি ওবিসি এমওবিসি এসসি এসটি প্লেন গোটেইখিনি ফিজিক্যাল হ্যান্ডিকে গোটেইখিনি ৰিজাৰ্ভেশন ইয়াতে খুব সুন্দৰভাৱে দিয়াই আছে এখিনি আপোনালোকে এবাৰ চাই ল'ব বাকি ৰিলেক্সেশন অফ এজ এসসি এসটি কাৰণে 5 বছৰ এজ পাৰ গভৰ্নমেন্ট নৰ্মছ আৰু ওবিসি এমওবিসি 3 বছৰ ৰিলেক্সেশন ফিজিক্যাল হ্যান্ডিকেপৰ 10 বছৰ ৰিলেক্সেশন আছে হাউ টু এপ্লাই এপ্লিকেশন মাস্ট বি সাবমিটেড অনলাইন অফলাইন এপ্লিকেশন কৰিব লাগিব থ্ৰু দিস ওয়েবসাইট নো আদাৰ ফৰ্মছ অফ ফিজিক্যাল অৰ ইলেক্ট্ৰনিক এপ্লিকেশন উইল বি এডাপ্টেড তাৰ মানে আপোনালোকে অনলাইন আবেদনে কৰিব লাগিব আৰু ওয়েবসাইটত দিয়ে দিছে আৰু যদি অনলাইন আবেদন কৰোতে কিবা প্ৰবলেম হয় আমাক কমেন্টত জনাব আমি ডেফিনেটলি গোটেই প্ৰসেসটো আপোনালোকক দেখাই দিম বা কাৰোবাক প্ৰয়োজন হ'লে আমি অনলাইন আবেদনো ফ্ৰীকে কৰি দিবলৈ চেষ্টা কৰিম নেক্সট আপোনালোকে অনলাইন আবেদনৰ কাৰণে আপোনালোকক ফটোগ্ৰাফ এখন লাগিব ঠিক আছে কি ডকুমেন্ট লাগিব খুব সুন্দৰভাৱে দিয়া আছে কেনেকৈ কি কৰিব লাগিব এখিনি এবাৰ আপোনালোকে চাই ল'ব
ছিগনেচাৰ এটা লাগিব হয়নে গোটেইখিনি ডিটেইলছ খুব সুন্দৰভাৱে দিয়া আছে ডকুমেণ্টছ কি লাগিব বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ডটো হ'লেও হ'ব আইডি প্ৰুফ লাগিব আইডি প্ৰুফৰ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স তেওঁলোকে একচেপ্ট কৰিব চাৰ্টিফিকেট মাৰ্কশ্বিট মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনৰ লাগিব হয়নে তাৰমানে গ্ৰেজুৱেশ্যনৰ লাগিব দ্য কনচাৰ্ণ কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব ইন কেছ অফ কেণ্ডিডেটছ হেভিং ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকনলজি এইখিনি যদি আছে সেইখিনি লাগিব চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেটখন লাগিব যদি OBC SC বা আপোনালোকৰ ফিজিকেল হেণ্ডিকেপ্ট হয় তেওঁলোকৰ কাৰণে আৰু ডিজেবিলিটি চাৰ্টিফিকেট যদি ফিজিকেল হেণ্ডিকেপ হয় তেওঁলোকৰ কাৰণে সেইখন লাগিব ঠিক আছে এইখিনি আৰু তথ্য গোটেইখিনি মই আলোচনা কৰিয়ে দিলোঁ ইয়াতে কৈছে দ্য কেণ্ডিডেট উইল দেন ক্লিক অন দ্য কমপ্লিট বটন তাৰপিছতে আপোনালোকে কমপ্লিট বটনটো ক্লিক কৰিব পাৰিব আৰু এনেকৈ গোটেই ফুল প্ৰচেছটো আপোনালোকে আবেদন কৰিব পাৰিব মই এতিয়া মোড অফ সিলেকশ্যনটো আপোনালোকৰ কাৰণে অকণমান কৈ দিম কাৰণ বহুতে জানিব বিচাৰিব এইটো দ্য কেণ্ডিডেটছ হুজ এপ্লিকেশ্যনছ আৰ একচেপ্টেড আপোনালোকে আবেদন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনখন যিসকলৰ একচেপ্ট কৰিব উইল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন ৰিটেন এক্সামিনেশ্যন আপোনালোকে ৰিটেন এক্সামিনেশ্যনত এপিয়াৰ হ'ব লাগিব হুইচ উইল বি কণ্ডাক্টেড ইন দ্য ভেৰিয়াছ চিলেক্টেড চেণ্টাৰ্ছ ইন দ্য ষ্টেট তাৰমানে আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টতে আপোনালোকৰ এক্সামিনেশ্যনবোৰ হ'ব গতিকে চিন্তা কৰিবলগীয়া নাই মাত্ৰ খুব সুন্দৰভাৱে আপোনালোকে প্ৰিপেৰেশ্যনটো কৰি থাকক The Commissioner PNRD will intimate the name of the center in the admission certificate of the written examination. There will be 2 written examination. Paper 1 for the post of the Gram Panchayat Coordinator Computer Assistant Gram Rozgar Sahayak and paper 2 for accredited engineer. Engineer কাৰণে বেলেগকৈ এক্সাম হ'ব বাকীকেইটা পোষ্টৰ কাৰণে এটা এক্সামতে আপোনালোকে গোটেইখিনি পোষ্ট দিব পাৰিব গতিকে খুব ভাল কথা নহয় জানো এ কেণ্ডিডেট মে এপ্লাই ছেপাৰেটলি ফৰ দ্য ৰিটেন এক্সামিনেশ্যন পেপাৰ 1 এণ্ড পেপাৰ 2 প্ৰভাইডেড ডেট সি উইল শুড ফুলফিল দ্য ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দুইটাই এপ্লাই কৰিব পাৰিব যদি ইঞ্জিনিয়াৰিং চাৰ্টিফিকেটখন আছে আৰু গ্ৰেজুৱেশ্যন যদি হয় বা বিটেক হয় তেতিয়াহ'লে দুইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব Candidates are required to submit their preference for the post of Gram Panchayat Coordinator, Computer Assistant, Gram Rozgar Sahayak. গোটেইকেইটা আচলতে একেটা ৰেংকৰে পদ হয় এটাতে অকণমান 12,000 নে কিমান আছে কম আছে দৰমহাটো বাকীকেইটাতো 15,000 দৰমহাই গতিকে আপোনালোকে তাতে প্ৰিফাৰেঞ্চ কৰিব পাৰিব প্ৰিফাৰ কৰিব পাৰিব কোনটো চাকৰি আপোনালোকে জইন কৰিব আবেদন কৰোঁতে প্ৰিফাৰ কৰি দিব লাগিব এজ পাৰ পাৰ্মানেণ্ট এড্ৰেছ দ্য এক্সামিনেশ্যন চেণ্টাৰ ইজ প্ৰভাইডেড আপোনালোকৰ ঘৰৰ ওচৰতে এক্সামিনেশ্যন চেণ্টাৰ হ'ব হোম ডিষ্ট্ৰিক্টতে হ'ব দ্য ৰিটেন টেষ্ট উইল বি of 75 marks will be completely OMR based based হ'ব 75 নম্বৰৰ এটা এক্সাম হ'ব there will be 75 question তাতে 75 question থাকিব each question will be 1 mark এক নম্বৰকৈ থাকিব তাৰমানে 75 মাৰ্কছৰ এটা পৰীক্ষা হ'ব there is নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কৰ আপোনালোকৰ এটা যদি ভুল হয় 0.25 আপোনালোকক ডিডাক্ট কৰা হ'ব 0.5 মাৰ্ক পাৰ কুৱেশ্যনছ কেৰিং 2 মাৰ্কছ ইচ ফৰ ৰং আনচাৰ এজ ৱেল এজ চিলেকশ্যন এই গোটেইখিনি ডিটেইলছত ইয়াতে দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব দেয়াৰ উইল বি ভাইভা এটা থাকিব আপোনালোকৰ 25 মাৰ্কৰ এটা ভাইভা টেষ্টটো আপোনালোকক লোৱা হ'ব হু কোৱালিফাই দ্য ৰিটেন এক্সামিনেশ্যন যিসকলৰ ৰিটেন এক্সামিনেশ্যনটো কোৱালিফাই হ'ব তাৰমানে গোটেই তথ্যটো একেবাৰে আমাৰ ADREৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ দৰে মাত্ৰ এই পোষ্টসমূহ আপোনালোকৰ কণ্ট্ৰেকচুৱেল বেচিছত লোৱা হৈছে কিন্তু কণ্ট্ৰেকচুৱেল বেচিছ মানে এইটো অৰ্থ নহয় যে আপোনালোকক 2 এমাহ বা এবছৰ কৰি পানি আপোনালোকক উলিয়াই দিয়া হ'ব ইমান সুন্দৰকৈ তেওঁলোকে এক্সামিনেশ্যন এটা পাতি পানি ইণ্টাৰভিউসমূহ লৈ পানি আপোনালোকক ইয়াতে ৰিক্ৰুইট কৰিছে যেতিয়া ডেফিনেটলি আপোনালোকৰ দৰমহাটো অকণমান কম হ'ব পাৰে এনুৱেল ইনক্ৰিমেণ্টটো পাবই আপোনালোকৰ জবটো ইমান সোনকালে শেষ হৈ নাযায় বা তেওঁলোকে আপোনালোকক উলিয়াই নপঠিয়ায় মাত্ৰ আপোনালোকৰ নিজৰ পাৰফৰ্মেঞ্চসমূহ আপোনালোকে ভাল কৰি ৰাখিব লাগিব এতিয়া আপোনালোকে SSCৰ কথাই মন কৰিব পাৰে SSCৰ যিসকল কৰ্মী বা ASRLMৰ যিসকল কৰ্মী তেওঁলোকৰ ৰিক্ৰুইটমেণ্টটো কিন্তু 11 মহীয়া কণ্ট্ৰেকচুৱেল বুলিও লিখা থাকে গতিকে তেওঁলোকেতো এতিয়ালৈকে 60 বছৰলৈকে তেওঁলোকে কাম কৰিবলৈ পাই থাকে আৰু তেওঁলোকৰ দৰমহাও খুব ভাল গতিকে সেই ক্ষেত্ৰত আপোনালোকে মন কৰিব যদি ভয় কৰি আছে কোনোবাই আবেদন কৰিবলৈ তো এটা আবেদন কৰি লওক খুব বেছি চিন্তা কৰিবলগীয়া কথা নাই বেলেগ চাকৰি পালে গুচি যাব তাত নো ডাউট বেলেগ ভাল অপৰচুনিটি পালে নেক্সট সেইখিনিয়ে তথ্য মই গোটেইখিনি আলোচনা কৰিলোঁ বাকী কিছুমান কথা আলোচনা কৰিবলগীয়া আছে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ সৈতে ডেফিনেটলি আলোচনা কৰিম কাৰণ ভিডিঅ'টো এতিয়া অকণমান দীঘলীয়া হৈ গৈ আছে ঠিক আছে কিবা যদি সুধিবলগীয়া থাকে আমাৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সতে আপোনালোকে আমাক সুধিব পাৰিব ঠিক আছে তো মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলঘণ্টা TV অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আমাৰ আপোনালোক নটিফাই হৈ থাকে তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'